নমস্কাৰ মই ৰাণা গগৈ ক্ৰাইম ফাইললৈ স্বাগতম জনাইছো আৰু প্ৰথমতে জনাব বিচাৰিছো ৰাজ্যজুৰি চৰ্চিত লাভ কৰা এছআই কেলেংকাৰীৰ খবৰ আৰু এছআই কেলেংকাৰীৰ নিতৌ এতিয়া নতুন নতুন তথ্য উদ্ঘাটন হ'বলৈ ধৰিছে এছআই নিযুক্তি কেলেংকাৰীৰ শেহতীয়া তথ্য এই মুহূৰ্তত মই আপোনালোকৰ বাবে লৈ আহিছো এছআই নিযুক্তি কেলেংকাৰী আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে সিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে উৎকোচ লোৱা প্ৰথমজন প্ৰাৰ্থীক পুৱতি নিশাৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে সুৰজ বৰুৱা নামৰ এজনক মহানগৰীৰ নুনমাটি জ্যোতিনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সুৰজক আৰু নিশা পাথৰ কৰিত অভিযান সিআইডি দলৰ উৎকোচ দিয়া অন্য এজন প্ৰাৰ্থীৰ ঘৰত চলে অভিযান অৱশ্যে সিআইডিৰ দল যোৱাৰ পূৰ্বে পলাই যায় প্ৰাৰ্থীজন আৰু দিনে নিশা এতিয়া সিআইডিৰ লগতে ক্ৰাইম ব্ৰাঞ্চে অভিযান অব্যাহত ৰাখিছে এতিয়াও পলাতক মাষ্টাৰ মাইণ্ড সহ বহু কেইজন লোক আৰু প্ৰাক্তন আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে নিজে আহি গোচৰ ৰুজু কৰিছিল বুলি আন এক তথ্য আমাৰ হাতত আহি পৰিছে হীৰকজ্যোতি বৰুৱাক নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আমি জনাইছো এই মুহূৰ্তত শেহতীয়া তথ্য জয়দীপ বৰুৱাক তিনিচুকীয়াত গ্ৰেপ্তাৰ কৰা হৈছিল জয়দীপ বৰুৱাক কোভিড পজিটিভ পোৱাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে আৰু 5,50,000 টকা পোৱা গৈছে টকাখিনি সম্পৰ্কত কোনো ধৰণৰ তথ্য দিব পৰা নাই ক্ৰাইম ব্ৰাঞ্চে এই মুহূৰ্তলৈকে মুঠ 9 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি শেহতীয়াভাৱে আহি পৰিছে তথ্য আৰু এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো দিবন ডেকাই পেপাৰ বিলোৱা তথ্য পাইছে আৰু প্ৰদীপ কুমাৰে দিয়া এফআইআৰত দিবন ডেকাৰ নাম নাছিল আৰু আনহাতে মহানগৰীৰ যিখন থেংক ইউ নামৰ লজ আছে সেই থেংক ইউ নামৰ লজত অভিযানৰ পাছত দিবন ডেকাৰ বিৰুদ্ধে তথ্য পাইছে বহু গুৰুত্বপূৰ্ণ তথ্য পাইছে আৰক্ষী সিআইডি আৰু ক্ৰাইম ব্ৰাঞ্চ আৰু ধন দি চাকৰি ল'ব বিচৰা বহুত প্ৰাৰ্থীৰ দীঘলীয়া তালিকা বৰ্তমান আৰক্ষীৰ হাতত আহি পৰিছে লখৰাৰ হোটেল ভাৰ্গৱত এটা অফিচো খুলি লৈছিল বুলি শেহতীয়াভাৱে এই তথ্য আহি পৰিছে হোটেল ভাৰ্গৱত প্ৰশিক্ষণ দিয়া বহু তথ্য ইতিমধ্যে জ্বলাই দিছিল মেনেজাৰ ৰাহুল দাস আৰু ৰূপম ডেকাই আমি জনাইছো আপোনালোকক শেহতীয়াভাৱে মেনেজাৰ ৰাহুল দাস আৰু ৰূপম ডেকাই প্ৰশিক্ষণ দিয়া বহু তথ্য জ্বলাই দিয়া হৈছে বুলি ইতিমধ্যে আমি জানিব পাৰিছো আৰু আৰক্ষীয়ে 10,000 টকাৰ কেইবাটাও ৰচিদ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে হোটেল ভাৰ্গৱ সম্প্ৰতি অতিথিৰ বাবে এতিয়া বন্ধ কৰি দিয়া হৈছে ক্ৰাইম ব্ৰাঞ্চে সংৰক্ষণৰ ফিটা লগাই বন্ধ কৰি দিছে ভাৰ্গৱ নামৰ হোটেলখন আৰু লগতে থেংক ইউ লজ ফৰেনচিকৰ দলে তথ্য প্ৰমাণ পৰীক্ষা কৰিব হোটেল ভাৰ্গৱ আৰু থেংক ইউ লজত আৰু 10,000ৰ বিনিময়ত পিকে দত্তই ভাৰ্গৱ হোটেলত প্ৰশিক্ষণ দিছিল বহু কেইগৰাকী প্ৰাৰ্থীক আৰু দিবন ডেকাক পেপাৰ পিকে দত্তই দিছিল বুলি আন এক তথ্য আপোনালোকৰ জনাব বিচাৰিছো আৰু প্ৰাঞ্জল শৰ্মা আৰু লগতে প্ৰণৱ বৰাক লগত লৈ সমগ্ৰ অপৰাধ কেনেদৰে সংঘটিত হৈছিল সেয়া ভিডিঅ'গ্ৰাফি কৰা হৈছে থেংক ইউ লজত আমি জনাইছো এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যজুৰি এতিয়া চৰ্চিত লাভ কৰা এছআই কেলেংকাৰীৰ নতুন নতুন তথ্য এতিয়া উদ্ঘাটন হ'বলৈ ধৰিছে আৰু আজি আন এজনক পুৱতি নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে সুৰজ বৰুৱা নামৰ আন এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ নুনমাটিৰ জ্যোতিনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সুৰজ বৰুৱাক আমি জনাইছো শেহতীয়াভাৱে আহি পৰিছে এই খবৰ আৰু বহু কেইটা খবৰ আমাৰ হাতত আহি পৰিছে বুলি জানিব পৰা গৈছে আৰু হোটেল ভাৰ্গৱত প্ৰশিক্ষণ দিয়া বহু তথ্য ইতিমধ্যে জ্বলাই দিছিল বুলি জানিব পৰা গৈছে মেনেজাৰ ৰাহুল দাস আৰু ৰূপম ডেকাই জ্বলাই দিছিল এই তথ্যসমূহ আৰু আৰক্ষীয়ে বৰ্তমান 10,000 টকাৰ বহু কেইখন ৰচিদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আনহাতে পাথৰ কৰিত অভিযান চলাইছিল আন এজনৰ সন্ধানত অভিযান চলোৱা হৈছিল আনজন প্ৰাৰ্থী যি প্ৰাৰ্থীয়ে পৰীক্ষাৰ বাবে টকা দিছিল বুলি জানিব পৰা গৈছে সেই প্ৰাৰ্থীৰ বাবে নিশাৰ ভাগত অভিযান চলাইছিল সিআইডি দলে আৰু পাথৰ কৰিত অভিযান চলাইছিল আনহাতে দল উপস্থিত হোৱাৰ আগতে যি দল উপস্থিত হৈছিল অভিযানৰ বাবে সেই অভিযানকাৰী দল আৰু উপস্থিত হোৱাৰ পূৰ্বে তাৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰু আজি আন এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সুৰজ বৰুৱাক মহানগৰীৰ নুনমাটিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ক্ৰাইম ব্ৰাঞ্চে সংৰক্ষণৰ ফিটা লগাই বন্ধ কৰি দিছে বৰ্তমান ভাৰ্গৱ হোটেল আৰু থেংক ইউ নামৰ লজখন ফৰেনচিকৰ দলে তথ্য প্ৰমাণ কৰিব হোটেল ভাৰ্গৱ আৰু থেংক ইউ লজত আনহাতে আন এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো 10,000ৰ বিনিময়ত পিকে দত্তই ভাৰ্গৱ হোটেলত প্ৰশিক্ষণ দিছিল বহু প্ৰাৰ্থীক আৰু এইটো এটা গুৰুত্বপূৰ্ণ খবৰ দিবন ডেকাক পেপাৰ পিকে দত্তই দিছিল বুলি আন এক খবৰ আহি পৰিছে প্ৰাঞ্জল শৰ্মা আৰু প্ৰণৱ বৰাক লগত লৈ সমগ্ৰ অপৰাধ কেনেদৰে সংঘটিত হৈছিল সেয়া ভিডিঅ'গ্ৰাফি কৰা হৈছে থেংক ইউ লজত আৰু দিনে নিশা অভিযান অব্যাহত ৰাখিছে সিআইডি ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীৰ দলে বেতকচি হোটেলতে পৰীক্ষাৰ যিহেতু গোপন প্ৰস্তুতি চলাইছিল অভিযুক্তই দুৰ্নীতি ধনেৰে বিশাল সম্পত্তিৰ অধিকাৰী এই পিকে দত্ত আমি আপোনালোকক জনাইছো ইতিমধ্যে যে বিশাল সম্পত্তিৰ অধিকাৰী হৈছে এইদৰে দুৰ্নীতিৰ প্ৰহাৰ গঢ়িবলৈ সক্ষম হৈছে পিকে দত্তই আৰু বৰ্তমানে পলাতক অৱস্থাত আছে মাষ্টাৰ মাইণ্ড সহ বহু কেইজন আৰু এই সন্দৰ্ভত আৰু অধিক তথ্য জানিবৰ বাবে আমাৰ সাংবাদিক ইমৰানে জনাব আমাক এই বিষয়ে সবিশেষ
নিতেও দেখা পোৱা গৈছে যে নতুন নতুন তথ্য পোহৰলৈ আহিছে আৰু কালিৰ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো আচলতে ক্লু সেইটো হৈছে যে এই যিখন আচলতে হোটেল এই হোটেলকেইখনত ভিডিঅ'গ্ৰাফি কৰা হৈছে যিখন হোটেল বন্ধ কৰি দিয়া হৈছে বা এক প্ৰকাৰ চিল কৰি দিয়া হৈছে এই হোটেলকেইখনত ভিডিঅ'গ্ৰাফি কৰা হৈছে তথ্য আচলতে ভিডিঅ'গ্ৰাফিৰে সংগ্ৰহ কৰা হৈছে যাতে কি ধৰণে ইয়াত এই যিখন আচলতে পৰীক্ষাৰ যি আচলতে ৰণকৌশলে প্ৰস্তুত কৰা হৈছিলে নাটকখন আচলতে ইয়াত প্ৰস্তুত কৰা হৈছিলে সেই আচলতে নাটকৰ আচলতে সমগ্ৰ ভিডিঅ'গ্ৰাফি কৰা হৈছে আৰু এই ভিডিঅ'গ্ৰাফি যেতিয়া ক্ৰাইম ব্ৰাঞ্চে আচলতে তেওঁলোকে চাব তাৰপিছত আৰু বহু নতুন তথ্য পোহৰলৈ আহিব আৰু কালিৰ দিনটোত PK দত্তৰ যিগৰাকী গাড়ী চালক সেইগৰাকী গাড়ী চালক আনোৱাৰ আলী তেওঁক আটক কৰা হৈছে আৰু তেওঁৰ পৰা নিশ্চয়কৈ ক্ৰাইম ব্ৰাঞ্চে যথেষ্ট তথ্য পোহৰলৈ আনিবলৈ সক্ষম হ'ব বা আৰু বহু ৰহস্য পোহৰলৈ আহিব কিয়নো এইগৰাকী যি বিশ্বস্ত গাড়ী চালক এই গাড়ী চালকজন 7 বছৰ ধৰি PK দত্তৰ লগত আছিল আৰু কালি যিহেতু ক্ৰাইম ব্ৰাঞ্চে এইগৰাকী গাড়ী চালকক আটক কৰিবলৈ সক্ষম হৈছে তাৰপিছতে আশা কৰিব পাৰি যে আৰু বহু তথ্য পোহৰলৈ আহিব দ্বিতীয়তে আচলতে যিটো গুৰুত্বপূৰ্ণ কথা যে যিহেতু পল্টন বজাৰৰ হোটেল ভাৰ্গৱ লখৰা বেতকুছিৰ হোটেল ভাৰ্গৱ আৰু গণেশগুৰি উপাসনা পেলেচ বা থেংক ইউ লজ এই আটাইকেইখন হোটেলতে এতিয়া এক প্ৰকাৰ সম্পূৰ্ণ নিৰীক্ষণত আছে ক্ৰাইম ব্ৰাঞ্চ আৰু CIDয়ে সম্পূৰ্ণ নিৰীক্ষণ কৰি আছে আৰু কোন কেতিয়া এই হোটেলখনত আহিছিল কি ধৰণে ইয়াত আছিল বা ইয়াত কি ধৰণৰ আচলতে মুভমেণ্টছবোৰ হৈছিলে গতিকে এই সমগ্ৰ তথ্য আচলতে এতিয়া ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকে তদাৰক কৰি আছে আৰু এটা কথা পোহৰলৈ নিশ্চয় আহিব যে কোন লোক আৰু কোনো নতুন লোক আচলতে ইয়াৰ লগত জড়িত হৈ আছে নেকি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো প্ৰশ্ন আপুনি উত্থাপন কৰিছে কিমি যে PK দত্ত আৰু দিবন ডেকা এই দুইগৰাকী আচলতে যি নায়ক বুলি ক'ব লাগিব গোটেই সমগ্ৰ যিটো কেলেংকাৰী এই কেলেংকাৰীৰ নায়ক হিচাপে যিহেতু ইতিমধ্যে পোহৰলৈ আহিছে এই দুইগৰাকীৰ নাম গতিকে এই দুইগৰাকীক আচলতে এতিয়ালৈ আৰক্ষী বিয়াগুম এইগৰাকী কেলেংকাৰী সংগঠিত কৰা এই দুইগৰাকী আচলতে অভিযুক্ত কিয় এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষী ক্ৰাইম ব্ৰাঞ্চ আৰু CIDয়ে সেয়া কিন্তু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰত্যক্ষ হস্তক্ষেপ কৰিছে এই সমগ্ৰ কেলেংকাৰীত যে তেওঁ নিৰ্দেশ দিছে যে যিমান সোনকালে পাৰি বা যিমান আচলতে তৎপৰতা দেখুৱাব লাগে সেই তৎপৰতা দেখুৱাই আচলতে এই দুইগৰাকীক অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কেইবাদিনো আচলতে পাৰ হৈ যোৱাৰ পিছতো কিন্তু এই দুইগৰাকী ব্যক্তিৰ সন্দৰ্ভত কোনো সুংসূত্ৰ লাভ কৰা নাই ইতিমধ্যে দিবন ডেকাৰ পত্নীকো সোধা পোছা কৰা হৈছিলে আৰু PK দত্তৰ যি আচলতে পৰিয়াল আছে সেই পৰিয়ালকো সোধপোছ কৰা হৈছিলে মেনেজাৰক সোধপোছ কৰা হৈছিলে কিন্তু তাৰপিছতো দেখা পোৱা গৈছে যে এই দুইগৰাকীৰ আচলতে ক'ত আত্মগোপন কৰি আছে বা কি ধৰণে তেওঁলোকে পলাই সাৰিবলৈ সক্ষম হৈছে সেই সন্দৰ্ভত কোনো ধৰণৰ তথ্য আচলতে ক্ৰাইম ব্ৰাঞ্চ CIDয়ে লাভ কৰিব পৰা নাই আৰু এই আচলতে যিটো আচলতে সন্দেহ প্ৰকাশ কৰি থকা হৈছে যে কোনো আচলতে যিহেতু নিশ্চয়কৈ চাওক কিমি যিহেতু জয়দীপ ইতিমধ্যে তেওঁ কোভিড পজিটিভ হিচাপে চিনাক্ত হৈছে আৰু তেওঁ চিকিৎসাধীন গতিকে এই সম্পৰ্কত আচলতে কোনো তথ্য আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই যে তেওঁৰ আচলতে জেৰা চলিউশ্যন নাই কিন্তু জেৰা চলোৱাটো কিন্তু প্ৰয়োজনীয় কিয়নো এই আচলতে জয়দীপ বৰুৱাৰ এই যি আচলতে সমগ্ৰ কেলেংকাৰী এই কেলেংকাৰীত আচলতে বিভিন্ন ধৰণে জড়িত হৈ আছিলে আৰু বিভিন্ন তথ্য আচলতে তেওঁৰ পৰা পোহৰলৈ অহাৰ সম্ভাৱনা আছে এইগৰাকী অভিযুক্তৰ পৰা পোহৰলৈ অহাৰ সম্ভাৱনা আছে গতিকে আচলতে যিহেতু কিছু প্ৰট'কল মানি আচলতে যিহেতু এটা অতি বিয়াগুম কেলেংকাৰী সংঘটিত হৈছে APSCতকৈ আচলতে এক ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে আৰু ৰাজ্যৰ লাখ লাখ নিবনুৱাক আচলতে মাধমাৰ সোধাই এই যি আচলতে টকাৰ জৰিয়তে এখন বজাৰ সৃষ্টি কৰা হ'ল ধনৰ বিনিময়ত চাকৰিৰ এখন বজাৰ সৃষ্টি কৰা হ'ল এই আচলতে যি নায়ক এই দুইগৰাকী নায়কক আচলতে যাতে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব পৰা যায় তাৰ কাৰণে এই জয়দীপ যিগৰাকী আচলতে অভিযুক্ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক আচলতে তেওঁ যিটো চিকিৎসাধীন তেওঁক আচলতে কোভিড প্ৰট'কল ৰক্ষা কৰি তেওঁক হয়তো সম্ভাৱনা আছে যে ক্ৰাইম ব্ৰাঞ্চে তেওঁক সোধা পোছা কৰিব কিন্তু এতিয়ালৈ সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই তেওঁক সোধা পোছা কৰা হ'বনে নাই আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে SI নিযুক্তি কেলেংকাৰী আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যজুৰি এতিয়া চৰ্চিত হৈ আছে SI কেলেংকাৰী CIDয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে উৎকোচ দিয়া প্ৰথমজন প্ৰাৰ্থীক
পুৱতি নিশা অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে সুৰজ বৰুৱা নামৰ প্ৰাৰ্থীজন নুনমাটি জ্যোতিনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সুৰজক আৰু নিশা পাথৰকুৰিতো অভিযান চলাইছিল চিআইডিৰ দলে উৎকোচ দিয়া অন্য এজন প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ ঘৰত চলে এই অভিযান অৱশ্যে চিআইডি দল যোৱাৰ পূৰ্বে পলাই যায় প্ৰাৰ্থীজন আৰু দিনে নিশা এতিয়া চিআইডি ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে এই সন্দৰ্ভত যিহেতু ৰাজ্যজুৰি কপাই গৈছে এছআই কেলেংকাৰী আৰু এতিয়াও পলাতক অৱস্থাত আছে মাষ্টাৰ মাইণ্ডসহ বহু কেইজন লোক আৰু প্ৰাক্তন আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে নিজে আহি গোচৰ ৰুজু কৰিছিল হীৰকজ্যোতি বৰুৱাক নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জয়দীপ বৰুৱাক তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল জয়দীপ বৰুৱা কোভিড পজিটিভ পোৱাৰ পিছত GMCHত ভৰ্তি কৰোৱা হৈছে 5,50,000 টকা পোৱা গৈছে টকাখিনি সম্পৰ্কত কোনো তথ্য দিব পৰা নাই আৰু ক্ৰাইম ব্ৰাঞ্চে বৰ্তমান মুঠ 9 জনক গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তলৈকে দিবন ডেকাৰ পেপাৰ বিলোৱাৰ তথ্য পাইছে প্ৰদীপ কুমাৰে দিয়া এফআইআৰত দিবন ডেকাৰ নাম নাছিল থেংক ইউ লজত অভিযানৰ পাছতে দিবন ডেকাৰ বিৰুদ্ধে এই বহু তথ্য পাইছে বুলি জানিব পৰা গৈছে ধন দি চাকৰি ল'ব বিচৰা প্ৰাৰ্থীৰ তালিকাও বহু দীঘলীয়া আৰু সেই দীঘলীয়া প্ৰাৰ্থীৰ তালিকাখন এতিয়া আৰক্ষীৰ হাতত আহি পৰিছে আৰক্ষীৰ হাতত আহি পৰাৰ পিছত এতিয়া আৰু ৰৌবৰালীৰ এতিয়া জালত পৰাৰ সম্ভাৱনা আছে যিহেতু এছআই কেলেংকাৰীয়ে এতিয়া ৰাজ্যজুৰি চৰ্চিত লাভ কৰিছে আৰু এই কেলেংকাৰী এতিয়া অভিযানৰ বাবে এতিয়া দিনে নিশাই অভিযান চলোৱাত অব্যাহত অভিযান চলাই আছে চিআইডিৰ লগতে ক্ৰাইম ব্ৰাঞ্চৰ আৰু আৰক্ষীৰ দলে লখৰাৰ হোটেল ভাৰ্গৱত এটা অফিচ খুলি লৈছিল বুলি জানিব পৰা গৈছে হোটেল ভাৰ্গৱত প্ৰশিক্ষণ দিয়া বহু তথ্যই ইতিমধ্যে জ্বলাই দিছিল মেনেজাৰ ৰাহুল দাস আৰু ৰূপম ডেকাই আৰক্ষীয়ে 10,000 টকাৰ কেইবাখনো ৰচিদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বহু এই ক্ষেত্ৰত এই সন্দৰ্ভত বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হোটেল ভাৰ্গৱ সম্পত্তি অতিথিৰ বাবে বন্ধ কৰি দিয়া হৈছে বুলি শেহতীয়াভাৱে আহি পৰিছে এই তথ্য যোৱা 20 তাৰিখে মই IGP স্পেচিয়েল ব্ৰাঞ্চ হীৰেন নাথৰ পৰা এটা টেলিফোন কল পাওঁতে তেওঁ শুনিছে বা গম পাইছে যে আমাৰ যিটো সাব ইন্সপেক্টৰ অসম পুলিচৰ কাৰণে পৰীক্ষা ৰিটেন পৰীক্ষাটো অনুষ্ঠিত কৰা হৈছিলে সেই বিশেষ দিনটো সেইদিনা এটা ৰিপৰ্ট আহিছে তেওঁ পাইছে যে সাব ইন্সপেক্টৰৰ প্ৰশ্ন কাকতখন ফাদিল হৈছে কোনোবা হোৱাটছআপত আহিছে লগে লগে মই চেয়াৰমেন SLPRBক ছাৰক ফোন কৰি ছাৰক সুধো এনেকুৱা হৈছে নেকি ছাৰে তেতিয়া ক'লে যে কথাটো তেওঁ পৰীক্ষা কৰি আছে হোৱা যেন তেওঁ দেখিছে তেনেকুৱা লগে লগে তেতিয়া মোৰ ৰিয়েকশ্যনটো হ'ল যে এই পৰীক্ষাটো তৎক্ষণাৎভাৱে বাতিল কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো কথা ইমিডিয়েট অৱগত কৰাব লাগে আৰু মই নিজেই দিল্লীত থকা সেইদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ফোন কৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎক্ষণাৎভাৱে এই বিষয়ে ব্যৱস্থা ল'বৰ কাৰণে কাঢ়া নিৰ্দেশ দিয়ে আৰু লগে লগে পৰীক্ষাটো বাতিল কৰিবৰ কাৰণে তেখেতে নিৰ্দেশ প্ৰদান কৰে আৰু ইতিমধ্যে তেখেতে একেটা কথাই চেয়াৰমেন SLPRBকো কৈছে বুলি আমি পিছত গম পাইছোঁ আৰু এই কথাষাৰৰ আমাৰ চকুলে অহাৰ আগতে যিহেতু এনেকুৱা এটা অনৈতিক কাম হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা অন্যায় কাম এটা হোৱাৰ পৰা বাৰণ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা লোৱাৰ এটা খুব ভাল এটা উদাহৰণ দাঙি ধৰিলে আৰু যাৰ ফলত এনেকুৱা এটা মানুহক অন্যায় হ'ব পৰা ঘটনা ৰোধ কৰিব পৰা গ'ল মই মাননীয় চেয়াৰমেন SLPRBক ফোন কৰি আকৌ ক'লোঁ যে তেখেতে এই সন্দৰ্ভত CIDত এটা কেছ ৰুজু কৰিব লাগে আৰু CIDৰ IGP সুৰেন্দ্ৰ কুমাৰ ডাঙৰীয়াক মই ফোন কৰি ক'লোঁ তেওঁ সাজু হ'ব লাগে আৰু ছাৰৰ লগত কণ্টেক্ট কৰিব লাগে এই বিষয়ে কথা পাতিবৰ কাৰণে আৰু লগে লগে খিনি কথা আপোনালোক ইতিমধ্যে জ্ঞাত হৈছে আৰু আমি সিনিয়ৰ লেভেলত GP সিং এডিশনাল DG ল এণ্ড অৰ্ডাৰ হৰমিত সিং আমাৰ এডিশনাল DG এডমিনিষ্ট্ৰেশ্যন এণ্ড ছিকিউৰিটি দেন IGP স্পেচিয়েল ব্ৰাঞ্চ হীৰেন নাথ আমি আটাইকেইজনে বহি লৈ এই বিষয়ে পুংখানুপুংখে আলোচনা কৰি ইয়াৰ পিছত ল'বলগীয়া ব্যৱস্থাখিনি আমি কৰোঁ সেই ৰাতিয়ে নেকি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে ঘূৰি আৰু ৰাতি পুনশ্চ মাননীয় মুখ্য সচিবকে ধৰি গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব
আৰু অন্যান্য ছিনিয়ৰ অফিচাৰ্ছ পুলিচ আৰু চিভিলৰ সকলোৰে লগত মাননীয় মুখ্যমন্ত্ৰী একেলগে বহি গোটেই বস্তুটো নিৰীক্ষণ কৰি যাৱতীয় ব্যৱস্থা ল'বৰ কাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু সেই মৰ্মে CIDত কেছ এটা ৰেজিষ্টাৰ হৈছে ইতিমধ্যে তাৰ কিছুদিনৰ আগতে প্ৰাঞ্জল বৰুৱা নামৰ এজন ব্যক্তিৰ পৰা মই এটা ইনফৰমেশ্যন পাইছিলোঁ যে কোনোবা যোগমায়া বুলি মহিলা এগৰাকী আৰু কোনোবা ল'ৰাই পইচা খোজাৰ এটা কাৰবাৰ কৰি আছে আৰু সেইটো সংশ্লিষ্ট SP বা কমিশনাৰ অফ পুলিচ আৰু লগতে আৰু 4টামান নামো তেখেতে দিছিলে নলবাৰীৰ এটা নাম দিছিলে আৰু কেইবাজনো যে এনেকুৱা তেওঁ শুনিছে যে কিছুমান মানুহে পইচা বিচাৰি ফুৰি কেণ্ডিডেট বিচাৰি ফুৰিছে আৰু পইচা লোৱাৰ এটা কাৰবাৰ কৰিছে লগে লগে অসম পুলিচৰ যি সংশ্লিষ্ট SP সকলক আমি এলাৰ্ট কৰি দিছিলোঁ আৰু সেই মৰ্মে হেৰিয়ক ধৰিছেও লখিমপুৰত ধৰা পৰিছে কিছুমান পলাইছিলে আৰু ৰাজ্যজুৰি চৰ্চিত হোৱা SI কেলেংকাৰীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত আমি সবিশেষ আপোনালোকক পৰৱৰ্তী সময়ত জনাই যাম আৰু বৰ্তমান ক্ৰাইম ফাইলত আহিছোঁ অন্য খবৰলৈ নাৰায়ণপুৰৰ প্ৰাগ নিউজৰ বাতৰিৰ প্ৰভাৱ দীৰ্ঘদিনৰ পৰা দোপ্ৰাং নদীত অবৈধভাৱে নিতৌ শিলবালি কঢ়িওৱা হয় শিলবালিৰ বৃহৎ সিন্ডিকেট চক্ৰক বিভাগে উৎখাত কৰাত এতিয়া নীৰৱ ভূমিকা পালন কৰিছে আৰু ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে ৰাইজ এই খননে এতিয়া অশনি সংকেত কঢ়িয়াই আনিছে 9 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ষেত্ৰলৈ এক ৰিপৰ্ট আগবঢ়াইছে নাৰায়ণপুৰত প্ৰাগ নিউজৰ বাতৰিৰ প্ৰভাৱ অবৈধভাৱে শিলবালি কঢ়িওৱা ডাম্পাৰসহ ট্ৰেক্টৰ জব্দ চাওক কিদৰে দোপ্ৰাং নদীত অবৈধ খনন কাৰ্য চলাই গৈছে বিষ্ণু বৰা উপাধি নামৰ এজন লোকে এই খনন কাৰ্য প্ৰাগ নিউজত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈ পৰে আৰক্ষী বিহপুৰীয়া আৰু শিমলুগুৰি আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত চালানবিহীনভাৱে নদীৰ পৰা শিলবালি কঢ়িয়াই অনা এখন ডাম্পাৰসহ 2খন ট্ৰেক্টৰ জব্দ কৰিছে আৰক্ষীয়ে আৰু আমাৰ OC ছাৰ আহিছিলে বিহপুৰীয়া OC ছাৰ আহিছিলে লগতে আমাৰ IC ছাৰো গৈছিলে ওই ছাৰতে গাড়ী ডাম্পাৰ এখন আৰু ট্ৰেক্টৰ 2খন ধৰি লৈ আহিলে অবৈধভাৱে শিলবালি কঢ়িওৱা গাড়ীকেইখন আৰক্ষীয়ে জব্দ কৰাৰ পিছতে ৰহস্যজনকভাৱে চালকীজনে হোৱাটছআপ যোগেহে চালানকেইখন আৰক্ষীক দেখুৱায় কেতিয়াবা নিব গৈছিলোঁ তাৰপিছত মানে ইহঁতে ছাৰহঁতে গৈ পালে মানে মই দোকানত ৰখাইছিলোঁ তেল ভৰাম বুলি তাৰপিছত তাৰ পৰা উঠাই লৈ আহিলে চালানটো আগতো নিদিয়ে চালানটো আগত দিয়া নাই মানে এতিয়াও দিয়া নাই মোবাইলত দি পঠিয়া মানে অনলাইনত ৰিচিপ্ট কাটি পেলাই এতিয়া দি পঠিয়াইছে বাৰু মোৰ লগত আছে চালানটো কিন্তু এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকাক লৈ ক্ষুব্ধ স্থানীয় লোক বন বিভাগে এতিয়ালৈকে কোনো পদক্ষেপ নোলোৱাত ৰাজ্যে ৰহস্যৰ গোন্ধ পাইছে বন বিভাগলৈ কেইবাটাও প্ৰশ্ন জিলাখনৰ আহোম সভাৰ সম্পাদকৰ বৰ্তমান চৰকাৰখনে প্ৰকৃততে এখন ধুনীয়া সুন্দৰ চৰকাৰ গঠন কৰিম বুলি কৈ বা আমাৰ দালাল শ্ৰেণী শেষ কৰিম বুলি কৈ পেলাই চৰকাৰখনৰ প্ৰথম জগৰীয়া বুলি মই ভাবোঁ কিন্তু আজিৰ তাৰিখত অনুভৱ কৰিছোঁ আমি যে আমাৰ বন বিভাগত যোৱাকালি অসম চৰকাৰৰ পুলিচ বিষয়া অসম চৰকাৰৰ পুলিচ বিষয়াই তেওঁলোকৰ 3খনকৈ গাড়ী ধৰি বন বিভাগত চঞ্জাই দিছে বুলি গম পাইছোঁ চৰকাৰী সম্পদৰ ওপৰত অবৈধভাৱে লুণ্ঠন চলাই মোটা অংকৰ ধন উদৰস্থ কৰি অহাসকলে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অঞ্চলবাসী ৰাইজক হাৰাশাস্তি কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে দোপ্ৰাঙৰ কুঁৱৰীটোৰ এই অবৈধ খননে এতিয়া অশনি সংকেত কঢ়িয়াই আনিছে 9 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সেতুলৈ বাৰিষা নদীৰ সুত সলনি হৈ সমগ্ৰ অঞ্চল প্লাবিত কৰাৰ লগতে খননৰ ফলত নদীখনৰ বক্ষ 15 পৰা 20 ফুট পৰ্যন্ত গভীৰ দ হোৱাত বাৰিষা গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে আমাৰ লখিমপুৰ জিলাৰ যিটো কুঁৱাৰী বিষ্ণু বৰা নামৰ মানুহজনক কেনেকৈ নেতৃত্ব দি কেনেধৰণে সংসাৰখনত আমাৰ এই কুঁৱাৰীটো চলাইছে তাত কিন্তু আমি জনসাধাৰণ নাজানো অৱগত নাই কিন্তু এতিয়া অবৈধভাৱে যদি খনন কাৰ্যকৰী চলাই আছে দুৰ্বাংখন নদীখন আজি প্ৰায় অলপ দিনৰ আগতে যিখন অনিৰুদ্ধ সেতু গঠন হ'ল সেই সেতুখন এনেকুৱা পৰ্যায়লৈ গৈ আছে কাইলৈ সেতুখন ভগা এটা বিৰাট উপক্ৰম হৈ আছে অঞ্চলবাসী ৰাইজে ঊৰ্ধ্বতম কৰ্তৃপক্ষক ৰাজ্যৰ স্বাৰ্থক গুৰুত্ব দি অতি সোনকালে অবৈধভাৱে চলি থকা দোপ্ৰাং কুঁৱৰীটো বন্ধ কৰিবলৈ দাবী জনাই আহিছে যদিও কোনো ধৰণৰ সুদুত্তৰ পাবলৈ সক্ষম হোৱা নাই এই অভিযানৰ সময়ত চালানবিহীনভাৱে শিলবালিৰ অবৈধ সৰবৰাহ কৰা ডাম্পাৰ আৰু ট্ৰেক্টৰ জব্দ হোৱাটোৱে অবৈধ শিলবালিৰ বৃহৎ সিন্ডিকেট চলি থকাৰ ইংগিত বহন কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজৰ সহযোগত নাৰায়ণপুৰৰ পৰা নিত্যানন্দ বৰুৱা প্ৰাগ নিউজ ডিজিটেল পৰৱৰ্তী খবৰ ৰাজ্যত অব্যাহত নিষিদ্ধ নিচাৰ বেপাৰ পুনৰ জব্দ কৰা হৈছে 25 কোটি টকাৰ মূল্যৰ ড্ৰাগছ
এইবাৰ অসম নাগালেণ্ড সীমান্তত কাৰ্বি আংলং আৰক্ষীয়ে 5.5 কিলো ওজনৰ হেৰইন জব্দ কৰিছে উত্তৰ পূৰ্বাঞ্চলত এতিয়া দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ দৰে ঘটনা আৰু মাজতে আৰক্ষীৰ জালত পৰিছে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় 25 কোটি টকা বুলি জানিব পৰা গৈছে সৰবৰাহৰ সৈতে জড়িত ইছমাইল আলী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে উল্লেখযোগ্য যে অসমৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তই অলপতে আৰম্ভ কৰা ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে কাৰ্বি আংলঙৰ আৰক্ষীৰ সহযোগত অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু সম্প্ৰতি অসম তথা উত্তৰ পূৰ্বাঞ্চলত এতিয়া নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ীয়ে যুৱ সমাজৰ বাবে এতিয়া ভাবুকি কঢ়িয়াই অনা দেখিবলৈ পোৱা গৈছে ড্ৰাগছৰ কবলত পৰি বহু যুৱক যুৱতীয়ে কম বয়সত এতিয়া মৃত্যু সাৱটি ল'ব লগা হৈছে বহুতে আকৌ নিচাযুক্ত দ্ৰব্যসমূহ ক্ৰয় কৰাৰ বাবে ধন গোটাবলৈ বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যৰ সৈতেও লিপ্ত হৈ পৰিছে এনে পৰিস্থিতিত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ কৰা এই অভিযানে সৰ্বসাধাৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে বৰ্তমান আপোনালোকক জনাইছোঁ যে এতিয়া ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৰ্তমান অসমত এতিয়া প্ৰতিদিনে এতিয়া ড্ৰাগছ সৰবৰাহত জড়িত লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী অভিযান চলাই আছে এই সন্দৰ্ভত আৰু যুৱ সমাজৰ বাবে এতিয়া ভাবুকি কঢ়িয়াই অনা দেখিবলৈ পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চলত নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ীৰ সৈতে এতিয়া আৰক্ষীয়ে অভিযান চলাইছে এই নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ীসকলক আটক কৰিবলৈ বৰ্তমান অভিযান অব্যাহত আছে বহুতে আকৌ নিচাযুক্ত দ্ৰব্যসমূহ ক্ৰয় কৰাৰ বাবে ধন গোটাবলৈ বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যৰ সৈতে লিপ্ত হোৱাৰ খবৰ আহি পৰিছে এইবাৰ শিৱসাগৰৰ এটা কেলেংকাৰী খবৰ জনাব বিচাৰিছোঁ ঐতিহাসিক শিৱদৌলত বাজিছে এতিয়া মৃত্যু ঘণ্টা সম্পাদকে ঠিকাদাৰৰ সৈতে গোপন বুজাবুজিৰে 2 শতাধিক সৌৰ চাকি স্থাপনত কেলেংকাৰীৰ অভিযোগ উঠিছে আহোম ৰাজ শাসনত 1731 খ্ৰীষ্টাব্দত নিৰ্মিত এছিয়াৰ বিখ্যাত সোণৰ কলচীযুক্ত শিৱসাগৰৰ শিৱদৌল দেৱীদৌল আৰু বিষ্ণুদৌলত বাজিছে এতিয়া মৃত্যু ঘণ্টা অনুপম ভাস্কৰ্য খোদিত শিৱদৌললৈ নামি অহা ভয়ংকৰ বিপদৰ কথা এতিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে শিৱসাগৰৰ উপায়ুক্ত আৰু শিৱদৌল উন্নয়ন পৰিষদলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই ভয়ংকৰ তথ্য পোহৰলৈ ৰাখিছে আমি আপোনালোকক জনাইছোঁ এই খবৰ হৈছে শিৱসাগৰৰ এতিয়া আন এক কেলেংকাৰী ঘটনা এতিয়া জোকাৰি গৈছে শিৱসাগৰ চহৰত আমি জনাইছোঁ আপোনালোকক এই সন্দৰ্ভত পুৰাতত্ত্ব বিভাগে এই ভয়ংকৰ বিপদৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে আমি জনাইছোঁ এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো পুৰাতত্ত্ব বিভাগৰ চৰকাৰী পত্ৰখনত স্পষ্টকৈ পৌৰাণিক শিৱদৌলৰ পৰিৱেশৰ প্ৰতি প্ৰচণ্ড ভাবুকি অহাৰ কথা উল্লেখ কৰাৰ লগতে পুৰাতত্ত্ব বিভাগৰ অনুমতি অবিহনে সম্পাদকৰ সৈতে মিলি 2 শতাধিক সৌৰ চাকি সংস্থাপনৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে বুলি উল্লেখ কৰিছে কিন্তু জিলা উপায়ুক্তক সভাপতি হিচাপে লৈ গঠিত দৌল উন্নয়ন পৰিষদে দৌল চৌহদত 28টাকৈ চিচি কেমেৰা থকাৰ পাছতো কিয় এই নীতি বহিৰ্ভূত কাৰ্য গম নাপালে তাক লৈ এতিয়া উত্থাপিত হৈছে বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু আহোম স্বৰ্গদেউৰ শিৱসিংহৰ ৰাজত্বকালত আৰু দৌলৰ পৌৰাণিক স্বকীয়তা ধ্বংস কৰি দলৰ অস্তিত্ব তথা প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ভয়ংকৰ কাৰ্যৰ বিৰুদ্ধে এতিয়া চৰকাৰ প্ৰশাসনে অনাগত দিনত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় এইবাৰ ক্ৰাইম ফাইলত আপোনালোকক জনাব বিচাৰিছোঁ জাগিৰোডৰ কাগজ কলৰ খবৰ চুৰৰ হেমচকু পৰিছে এতিয়া জাগিৰোডৰ কাগজ কলত বন্ধ হৈ থকা কাগজ কলটোৰ সামগ্ৰী এতিয়া প্ৰতিদিনে চুৰ হ'বলৈ ধৰিছে চুৰি কৰি বিক্ৰী কৰি আহিছে একাংশ দুষ্ট চক্ৰই সোমবাৰে কাগজ কলটোৰ গাতে লাগি থকা মাধৱনগৰত উদ্ধাৰ হৈছে কলটোৰ চুৰি হোৱা কিছু সামগ্ৰী চুৰি কৰা সামগ্ৰীখিনি বিক্ৰীৰ বাবে মজুত কৰি ৰখা অৱস্থাত স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰি খবৰ দিয়া আৰক্ষীক জাগিৰোড আৰক্ষীয়ে সামগ্ৰীখিনি উদ্ধাৰ কৰাৰ লগতে অব্যাহত ৰাখিছে এই ক্ষেত্ৰত তদন্ত কাগজ কলটো বন্ধ হৈ থকাৰ সুযোগ লৈ একাংশ দুষ্ট চক্ৰই দৈনিক কলটোৰ মূল্যৱান সামগ্ৰী চুৰি কৰি বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু অপৰাধজনিত ঘটনাৰ বাবে চাই থাকিব মোৰ সৈতে ক্ৰাইম ফাইল ইমানতে আজি ক্ৰাইম ফাইলৰ পৰা মই ৰাণা গগৈ বিদায় লৈছোঁ নমস্কাৰ